আজি পবিত্ৰ ঈদ উল ফিতৰ। বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে ঈদ। বিশ্ব শান্তিৰ উদ্দেশ্যে আল্লাহৰ ওচৰত দোৱা ইছলাম ধৰ্মাৱলম্বী লোকৰ। শনিবাৰে ছৌদি আৰবৰ আকাশত কাচিজোন দেখাৰ পাছতেই সোমবাৰে দেশজুৰি পালন কৰা হয় ঈদ উল ফিতৰ। ৰাজ্যজুৰি ঈদ উল ফিতৰৰ আনন্দ উল্লাস। আটক ধুনীয়াকৈ সজাই পৰাই তোলা ৰাজ্যৰ প্ৰতিটো মছজিদ তথা ঈদগাহত পুৱাই দেখিবলৈ পোৱা গ'ল সমূহীয়া নামাজ। সন্ধিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্ততে ঈদ উল ফিতৰৰ উৎসাহ। প্ৰেম আৰু ভাতৃত্ববোধৰ আলিংগনেৰে ইজনে সিজনক জনালে ঈদৰ শুভেচ্ছা। সমূহীয়া নামাজ আদায়ৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা। আমি এই নামাজতে আমি কামনা কৰিছোঁ যাতে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা ভাৰত বা বিশ্ববাসী যাতে শান্তি আহে তাৰ কামনা কৰিছোঁ। আৰু অসমতো বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন ধৰ্ম ভাষাভেদে যাতে শান্তিয়ে থাকিব পাৰে তাৰ কাৰণে দোৱা কৰিছোঁ। এই দৃশ্য গুৱাহাটীৰ আমবাৰী বুঢ়া মছজিদত ঈদৰ নামাজ পঢ়িলে সাংসদ গৌৰৱ গগৈ। প্ৰায় 2 সহস্ৰাধিক লোকে অংশ লয় এই নামাজত। আমাৰ ভাৰতীয় সংস্কৃতি, আমাৰ ভাৰতীয় সম্পদ যে আমি বিভিন্ন ধৰ্মৰ পৰা হ'ব পাৰোঁ, কিন্তু সদায় আমালোকৰ মাজত অনন্য ধৰ্মৰ প্ৰতি সন্মান থাকে, অনন্য ধৰ্মৰ পৰম্পৰাৰ প্ৰতি আমাৰ সন্মান থাকে। আৰু এয়া হ'ল আমাৰ উদাৰতা, এয়া হ'ল আমাৰ বহল মনোভাৱ। নগাঁও অঞ্জুমণি টাউন ঈদগাহত সমূহীয়া নামাজত অংশ ল'লে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। তামুগুৰি কনুৱামাৰীত সমূহীয়া নামাজত অংশ ল'লে ৰূপহীৰ বিধায়ক নুৰুল হুদাই। আজি পবিত্ৰ ঈদ উল ফিতৰৰ দিনা মোৰ জন্ম গাঁও কনুৱামাৰীত আহি মই আমাৰ এই সমবেত ৰাইজৰ লগত একেলগে ঈদৰ নামাজ আদায় কৰিব পাৰি বা সুখ অনুভৱ কৰিছোঁ। আৰু ইয়াৰ পৰাই মোৰ সামগ্ৰী সমষ্টি তথা ৰূপহী বিধানসভা সমষ্টিৰ লগতে অসমৰ সমূহ জনসাধাৰণক মই পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আনফালে গুৱাহাটী মহানগৰীতো ঈদৰ আনন্দ। পুৱাই মছজিদ ঈদগাহসমূহত দেখিবলৈ পোৱা গ'ল সমূহীয়া নামাজ। মাছখোৱা ঈদগাহ ময়দান, গাড়ীগাঁও ঈদগাহ ময়দান, আমবাৰী বুঢ়া মছজিদ, আজ্ঞাথুৰী ঈদগাহ ময়দানত সমূহীয়া নামাজ। পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচী। জিকিৰ আৰু জাৰিৰ সুৰেৰে মুখৰিত বিভিন্ন প্ৰান্ত। ঈদ উল ফিতৰৰ আনন্দই সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।